5টা বছৰ এখন ৰাজ্য যিখন ৰাজ্যই খোৱাপানীৰ ব্যৱস্থাটো আৰম্ভ কৰিছিল শূন্যৰ পৰা অসমত যেতিয়া জল জীৱন মিছন আৰম্ভ হৈছিল তেতিয়া অসমত 1.1% লোক তাৰমানে গোটেই পপুলেশ্যনৰ 1% মানুহে পানী পাইছিলে আৰু প্ৰায় 1 লাখ মানুহ গোটেই অসমত টেপ যোগে খোৱাপানী পাইছিলে 2019 চনত জল জীৱন মিছন আৰম্ভ আমাৰ মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত তেতিয়া হয়তো বেছিভাগ চহৰতে বা বেছিভাগ ৰাজ্যত কৰবাত 25%, কৰবাত 50%, অসম আছিল 1%। স্বাধীনতাৰ 70টা বছৰ অতিক্ৰম কৰি গ'ল 1%ৰ পৰা মাত্ৰ 19 চনৰ পৰা 25 চন 82%। ই এটা অভূতপূৰ্ব সফলতা বুলি মই ভাবো এই কাৰণে যে স্বাধীনতাৰ 70 বছৰত অসমৰ ৰাইজে পাইছিল 1% পানী এতিয়া স্বাধীনতাৰ 70ৰ পিছত 19 চনৰ পৰা 25 চনলৈকে এই 6টা বছৰৰ ভিতৰত অসমৰ ৰাইজে 82% মানুহে পানী পাবলৈ টেপ যোগে খোৱা পানী পাবলৈ সক্ষম হৈছে।